কৈলাশ পৰ্বতত আসন পাৰি প্ৰভু শিৱশংকৰ বহি আছিল আৰু তেওঁৰ সন্মুখত মহৰ্ষি নাৰদ উপস্থিত হ'ল। হে ত্ৰিলোকৰ নাথ, আপোনাৰ শ্ৰীচৰণত মোৰ প্ৰণাম। আহা মহৰ্ষি নাৰদ, আপোনাক বৰ প্ৰসন্ন যেন লাগি আছে। আপোনাৰ ইমান আনন্দৰ কাৰণটো নিশ্চয় কিবা হ'ব। হে ভোলেনাথ, আজিকালিতো মই পৃথিৱীলোকতে বাস কৰোঁ। আমাৰ প্ৰভু শ্ৰী বিষ্ণু বালকৃষ্ণ ৰূপত গোকুলত নন্দ বাবা আৰু মা যশোদাৰ তাত বিৰাজমান হয়। তেওঁৰ বাল্যলীলাৰ দৰ্শন আৰু বাল্যলীলাৰ বৰ্ণন দুটাই অত্যন্ত সুখদায়ক হয়। তেওঁৰ ইমান ধুনীয়া ৰূপ দেখিলে মন অত্যন্ত প্ৰসন্ন হৈ যায়। নাৰদ, তোমাৰ কথা শুনি কণমানি শ্ৰীকৃষ্ণৰ দৰ্শন পোৱাৰ বাবে মোৰ মন আৰু ব্যাকুল হৈ উঠিছে। মোৰ লোভ বাঢ়ি গৈছে। মই তৎক্ষণাতে গোকুল যাব বিচাৰো। এনেকুৱা সুযোগ বাৰে বাৰে ক'ত পাম? নিশ্চয় যাওক প্ৰভু। এটা প্ৰশ্ন মোৰ মনত সদায় থাকে। আপুনি প্ৰভুক স্বামী বুলি কয় আৰু তেওঁ আপোনাক স্বামী বুলি কয়। আপোনালোক দুয়োজনৰ ভক্ত বুলি কয়। ত্ৰিলোকৰ নাথ, এয়া কেনেকুৱা লীলা হয়? মইতো সদায় নিজক তেওঁৰ ভক্ত বুলিয়ে ভাবো। তেওঁৰ কৃপা আৰু আশীৰ্বাদৰ দ্বাৰা মোৰ জীৱন ধন্য হৈ গৈছে। আচ্ছা মহৰ্ষি নাৰদ, মই এতিয়া গোকুলৰ ফালে প্ৰস্থান কৰোঁ। বাবা বিশ্বনাথে ভগৱান বিষ্ণুৰ ধ্যান কৰিলে আৰু তেওঁলোক দুয়োজন ইটোৱে সিটোৰ সন্মুখত আহি গ'ল। হে স্বামী, আপোনাৰ বাল্য স্বৰূপক দেখাৰ বাবে সকলো দেৱ দেৱতা উৎসুক থাকে। এতিয়ালৈকে আপুনি মোক কিয় বঞ্চিত ৰাখিছে? হে স্বামী, আপুনিতো অন্তৰ্যামী হয়। গোকুলত মা যশোদাৰ তালৈ নিজেই উপস্থিত হৈ কণমানি কৃষ্ণক আশীৰ্বাদ দিব পাৰে। আপোনাক তাতেই যাব লাগিব। ঠিক আছে প্ৰভু, মই আৰু ধৈৰ্য ধৰিব পৰা নাই। মোৰ ভৰি গোকুলৰ ফালে আগবাঢ়ি যাবলৈ আতুৰ হৈ আছে। আপোনাৰ বাল্য ৰূপৰ দৰ্শন কৰি মই নিজক ধন্য কৰিব বিচাৰো। কণমানি কৃষ্ণও আপোনাৰ দৰ্শন পোৱাৰ বাবে আগ্ৰহী হৈ আছে প্ৰভু। আপুনি সোনকালে যাওক। ভোলে বাবাই এজন সাধু বাবাৰ ৰূপ ধাৰণ কৰিলে আৰু আলোক নিৰঞ্জন কৈ মা যশোদাৰ দৰজাত আহি উপস্থিত হ'ল। অলক নিৰঞ্জন, সাধু বাবা, আপুনি ভিক্ষা পাবলৈ ইয়াতে আহিছে? হয় মাতা, মই ভিক্ষা পাবলৈ ইয়াতে আহিছো। মোৰ ইয়াতে বলক, মই আপোনাক ভিক্ষাৰ লগত ধন আৰু কাপোৰো দিম। হে দেৱী, মোৰ এটা নিয়ম আছে। মই দিনত এঠাইতে ভিক্ষা খুজিবলৈ যাওঁ। যদি তাৰ পৰা ভিক্ষা পাই যাওঁ, সেইটোৱে লৈ গুচি যাওঁ আৰু সেই ভিক্ষা দিয়ে ভোজন বনাই গ্ৰহণ কৰোঁ। মোৰ দ্বিতীয় নিয়ম এয়াও হয় যে যদি ভিক্ষা নাপাওঁ, সেইদিনা একো নাখাই থাকি যাওঁ। সেই মহাৰাজ, যদি এনেকুৱাই কথা, তেনেহলে আপুনি ধৈৰ্য ধৰক। মই এতিয়াই যশোদাক কৈ আপোনাক ভাল ভিক্ষা পোৱাই দিম। যোগমায়া যশোদাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু তেওঁ যশোদাক বুজালে, যশোদা, তোমাৰ ভাগ্য খুলি গৈছে। তোমাৰ দৰজাত এজন মহান সাধু বাবা আহি উপস্থিত হৈছে। তেওঁ পৰম জ্ঞানী হয়। তেওঁ দিনত এটা ঘৰৰ পৰাই ভিক্ষা লয়। তুমি সোনকালে গৈ তেওঁক ধনধান্যৰ ভিক্ষা দি আশীৰ্বাদ লৈ লোৱা। মা যশোদাই এটা থালিত অলপমান ধন আৰু অন্য ৰাখিলে আৰু ভিক্ষা দিয়াৰ বাবে দৰজাৰ বাহিৰলৈ ওলাই আহিল। প্ৰণাম মহাৰাজ, আপোনাৰ বাবে এয়া ভিক্ষা আনিছো। এইটো গ্ৰহণ কৰক। হেই মাতা, মোৰ ধনৰ লোভ নাই। যদি ধন লাগে তেনেহলে মই আপোনাক দিয়াৰ বাবে সাজু। এয়া কৈ ভোলে বাবাই নিজৰ কমণ্ডলত হাত দিলে আৰু ৰত্ন আৰু মাণিক ওলাই যশোদাৰ থালিত থলে। সাধু বাবাৰ এনেকুৱা চমৎকাৰ দেখা পাই মা যশোদাৰ অলপমান সন্দেহ হ'ল। তেওঁৰ লাগিলে কি তেওঁ কোনো সাধু বাবা নহয়, কোনো মায়াবী হয়। ইয়াৰ আগতো বহুত মায়াবী কণমানি কৃষ্ণৰ ক্ষতি কৰাৰ বাবে গোকুলত আহিছিলে। মাতা, আপোনাৰ পৰম ভাগ্য যে আপোনাৰ ঘৰত এজন দিব্য বালকে জন্মগ্ৰহণ কৰিছে। তেওঁ সৰ্বশক্তিমান হয়। মই তেওঁৰ দৰ্শন কৰিব বিচাৰো। শংকৰ বাবাৰ কথা শুনি যশোদাৰ আৰু সন্দেহ হ'ল। তেওঁ শ্ৰীকৃষ্ণক তেওঁৰ সন্মুখত আনিব বিচৰা নাছিল। সেয়েহে তেওঁ শ্ৰীকৃষ্ণক বাহিৰলৈ আনাৰ বাবে অসন্মতি জনালে। হে মহাৰাজ, মই অলপ আগতে নিজৰ লাল্লাক গা ধুৱাই শুৱাই দিছো। মই যদি এতিয়া তাক উঠাওঁ, তেনেহলে তাৰ কেঁচা টোপনি ভাঙি যাব আৰু বাহিৰৰ ইমান ঠাণ্ডা বতাহ তাৰ অনিষ্টও কৰিব পাৰে। দয়া কৰি ভিক্ষা লওক।
আৰু লাল্লাক নামাতিব। হে মাতা, আপোনাৰ লাল্লাৰ দৰ্শনে মোৰ ভিক্ষা হ'ব। মই তেওঁৰ দৰ্শন নকৰাকৈ ইয়াৰ পৰা যাব নোৱাৰো। মই বহুত দূৰ কৈলাশপুৰীৰ পৰা আহিছো। যদি আপুনি কৈলাশপুৰীৰ পৰাই আহিছে তেনেহলে তাতে ভগৱান ভোলেনাথৰে দৰ্শন কৰি ললে হয়। ইমান দূৰত অহাৰ প্ৰয়োজন কি আছিল? হে মাতা, প্ৰভুৰ দৰ্শনটো মই সদায় কৰো, কিন্তু মোৰ স্বামীৰ বাল্য স্বৰূপৰ দৰ্শন কৰাৰ সুযোগ প্ৰথমবাৰৰ বাবে পাই আছো। এয়া সুযোগৰ পৰা মোক বঞ্চিত নকৰিব। হে যোগী মহাৰাজ, নিজৰ ভিক্ষা লওক আৰু ইয়াৰ পৰা প্ৰস্থান কৰক। ইয়াৰ আগতো বহুত মায়াবী ইয়ালৈ আহিছে আৰু তেওঁলোকে মোৰ লাল্লাৰ অনিষ্ট কৰাৰ চেষ্টাও কৰিছিল। মই যিকোনো অচিনাকি ব্যক্তিৰ সন্মুখত নিজৰ লাল্লাক কেতিয়াও নানো। যশোদাই নিজৰ পুত্ৰৰ সুৰক্ষাৰ বাবে লক্ষ্য ৰাখি যিকোনো শৰ্তত যোগী শংকৰ বাবাৰ ইচ্ছা পূৰণ কৰিব বিচৰা নাছিল। তেতিয়াই যোগমায়াই হস্তক্ষেপ কৰিলে। যশোদা, এয়া তুমি কি কৈ আছা? মই তেওঁক চিনি পাওঁ। মই কাশীত তেওঁৰ দিব্য দৰ্শন কৰিছিলো। তেওঁৰ চৰণত ধূলি পোৱাটোৱে আমাৰ বাবে সৌভাগ্যৰ কথা। তেওঁ সৰ্বশক্তিমান হয়, ত্ৰিকালদৰ্শী হয়। তেওঁ আমাৰ বাবে কোনো অচিনাকি নহয়। মই আজিলৈকে কোনো মিছা কথা কোৱা নাই। মোৰ কথাৰ ওপৰত ভৰসা ৰাখা আৰু লাল্লাক তেওঁৰ দৰ্শন কৰাই দিয়া। তেওঁৰ আশীৰ্বাদ পাই লাল্লা পৰম সুখী হৈ যাব। এয়া কৈ যোগমায়া প্ৰভু ভোলেনাথৰ শ্ৰীচৰণত পৰি গ'ল। মা যশোদাৰ বিশ্বাস হৈ গ'ল কি যোগী মহাৰাজ কোনো মায়াবী নহয়। তেওঁ ঘৰৰ ভিতৰত গ'ল আৰু শ্ৰীকৃষ্ণক লৈ আহিল। ভগৱান ভোলেনাথে কণমানি কৃষ্ণক দেখি নিজৰ 2 হাত জোৰ কৰিলে। তেওঁ অত্যন্ত আনন্দ বিভোৰ হৈ গ'ল আৰু কণমানি কৃষ্ণৰো আনন্দৰ কোনো সীমা নাথাকিল। কণমানি কৃষ্ণৰ মুখত এনেকুৱা হাঁহি মা যশোদাই আগত কেতিয়াও দেখা নাছিল। তেওঁ আচৰিত হৈ গ'ল। যোগমায়ে শংকৰ ভগৱানৰ চৰণৰ ধূলি লৈ শ্ৰীকৃষ্ণৰ কপালত লগাই দিলে। কণমানি কৃষ্ণ হাঁহি উঠিল। আনফালে ভগৱান বিষ্ণুৱে ভগৱান ভোলেনাথৰ চৰণ ধূলিৰ স্পৰ্শৰ পৰম সুখ প্ৰাপ্ত কৰিলে। যোগমায়াৰ সন্মুখত যোগীৰ ৰূপ ধাৰণ কৰা ভোলেনাথ নিজৰ আচল ৰূপত আহি গ'ল। হে প্ৰভু সচ্চিদানন্দ, আপোনাৰ ভৰিৰ পৰা ওলোৱা গংগাক মই মোৰ মূৰত ধাৰণ কৰোঁ। হে স্বামী, আপোনাৰ বাল্য স্বৰূপৰ দৰ্শন পাই মই ধন্য হৈ গ'লো। মই আপোনাৰ চৰণ স্পৰ্শ কৰিব বিচাৰো। এয়া কৈ ভগৱান ভোলেনাথে কণমানি শ্ৰীকৃষ্ণৰ ধুনীয়া ভৰি দুটাৰ স্পৰ্শ কৰিলে আৰু নিজৰ মূৰত লগাই দিলে। স্বৰ্গৰ পৰা ফুলৰ বাৰিষা হ'ব ধৰিল। এনেকুৱা ধুনীয়া দৃশ্যৰ দৰ্শন পাই যোগমায়া আৰু যশোদাও চমকি উঠিল। ভোলেনাথে শ্ৰীকৃষ্ণক পৰম স্নেহেৰে দেখিলে আৰু তাৰ পৰা প্ৰস্থান কৰি গ'ল। তেওঁ য'ত য'ত নিজৰ চৰণ ৰাখিছিল তাতে ফুল ছিটিকিয়াই গ'ল। কণমানি কৃষ্ণৰ মুখত হাঁহি বিৰিঙি উঠিল। মহৰ্ষি নাৰদো এয়া দৃশ্য দেখা পাই হাঁহি উঠিল আৰু নিজক ধন্য বুলি ভাবিলে। বাহ প্ৰভু, আপোনাৰ লীলা অপৰম্পাৰ হয়। নাৰায়ণ নাৰায়ণ।